আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হ'ব মানে মোৰ শ্ৰীমতীৰ ভায়েক মোৰ খুলখালী তাৰ হ'বলগীয়া কইনাজনী। তো কইনাজনীৰ ঘৰৰ মানুহখিনি আহিব আজি ঘৰত, নিমন্ত্ৰণ দিয়া গৈছে তেওঁলোকক। তো তাৰে এটা ভিডিঅ' এটা হ'ব। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু দৰা কইনা দুটাকে পিছত হ'ব এইখিনি, বাকীখিনি আৰু কি হয়। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া। আজিৰ পৰিৱেশটো দেখিছেনে নাই, পিছফালৰখিনি চিনিব পাইছে কিজানি ক'ত আহিছোঁ, ইনলজৰ ঘৰত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে যিখিনি কথা ক'লোঁ সেইখিনিৰ পৰা গম পাইছে কিহৰ ওপৰত হ'ব আজি ভিডিঅ'টো। বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পাইছিলোঁহে মাত্ৰ, আহি পাইকে এয়া ধোৱা পখলাত লাগি গৈছে। মানে ভায়েকৰ শহুৰেকৰ ঘৰৰ পৰা মানুহ আহিবতো, তো ধোৱা পখলা কৰি একদম পূৰা ধুনীয়াকৈ গোটেই চাহৰ যা যোগাৰখিনি কৰি পেলাই কাপ প্লেটবোৰ ধুই পখালি ৰেডি কৰাত ব্যস্ত হৈ পৰিছে আৰু শ্ৰীমতী। তো এতিয়া অহাৰ লগে লগে আৰু ধুনীয়াকৈ চাহ পানী দিব লাগিব নহয়, তো তাৰ কাৰণে ঠিক ঠাক কৰি দিলে। আৰু এইপিনে পায়সখিনি বনাবই লাগিব। যিকোনো এটা শুভ কামৰ আৰম্ভণিত পায়স খুব দৰকাৰ। আৰু এইখিনি পায়সখিনি শেষত হ'ব, মানে ভাত পানী খোৱা হোৱাৰ পিছত পায়সখিনিৰে আমাৰ অসমীয়াৰ হেৰিটো মানে এই কি বুলি ক'ম আৰু সেইটোৱে আৰু আপোনালোকে বুজি পাইছে আৰু এইপিনে মাছ মাংস মেইন বস্তু সেইটো উলিয়াই দিছে আমাৰ শহুৰ দেউতা, ফাদাৰ ইন ল এই ডিপাৰ্টমেণ্টটো ফাদাৰ ইন লৰ। মানে মাছ মাংস ক'ত আছে উলিয়াই দিছে, দেখিছেনে নাই মাছ কিমানখিনি কিনি আনিছে। মানে এখেতৰ মাছ কিনা মানে কি একেবাৰে ভালতকৈ ভাল আৰু গোটেইটো কিনি লৈ আহিব। আৰু এইপিনে মাংসও পূৰা একদম পূৰা লৈ আহিছে ভালদৰে, ভালেখিনি মাংস। ইমান মাংস দৰকাৰ আছে নেকি, কেইজননো মানুহ আহিব। ভিতৰত শ্ৰীমতীয়ে মাছ ভজাত ব্যস্ত আৰু বাহিৰত এপিনে দৰাৰ মাকে এয়া ধুনীয়াকৈ ধনিয়াখিনি বাচি আছে। মানে ফূৰ্তিত ক'ব নোৱাৰা হৈছে আৰু বেমাৰ আজাৰ ক'ত গৈছে ঠিকে নাই আৰু আজি দিনটোত। তো সেইকাৰণে ধুনীয়াকৈ বহি লৈছে ৰ'দত লৈ বহি পেলাই এই ধনিয়াখিনি ঠিক ঠাক কৰি আছে। আৰু এইপিনে আমাৰ পায়সো উতল আহিব ধৰিছে। ইয়াতে পায়সৰ মেইন বস্তু দি আছে শ্ৰীমতীয়ে। তো পায়সখিনি হৈ যাব আৰু অলপ পিছতে। আৰু এইপিনে কেৰাহী লাগি গ'ল। এইখন প্ৰথম আঞ্জাখন হ'ব কিহৰ বা দাইল হ'ব চাগে দেই, দাইলেই হ'ল। তো দাইল এইখন বুটৰ দাইল দিব। তো বুটৰ দাইলত তেনেকৈ ধুনীয়াকৈ চম্ভাৰ মাৰি দিলে আৰু বুটৰ দাইলখন আমাৰ কমপ্লিট হৈ গ'ল। আৰু এইপিনে এতিয়া অকল আলহীৰ কাৰণে বনাই থাকিলে নহ'ব নহয়, আমাৰ কি পেটকেইটা নাই নেকি। আৰু আমি দিনতে আহিছোঁ যেতিয়া, আলহী আহিব সন্ধিয়া। তো আমি আহিলোঁ, আহি পেলাই এতিয়া চাহপানীৰ আমাৰ যোগাৰ আয়োজন। এয়া ধুনীয়া বৰফি আৰু জিলেপি। মানে আমাৰ খুলখালীটো সি ৰাস চাব গৈছিলে বোলে, ৰাস চাব যাই পেলাই এইকেইটা বৰফিকেইটা লৈ আহিছে। এই বৰফিবিলাকতো বেলেগত নাপায় ন, এনেকুৱা ৰাসৰ খলিত বা পূজা থলীত এইবিলাকতে পায়। আৰু এনেকৈ বহি আছোঁ এতিয়া শহুৰ দেউতাক চাওঁ। নিজৰ হেৰি আহিব নহয়, মানে ল'ৰাৰ শহুৰেকৰ ঘৰৰ পৰা। তো আৰু কোনে পায় আৰু এতিয়া এই বেঙেনা কি ধুনীয়াকৈ ষ্টাইলত কাটি আছে, দেখিছেনে নাই। আমাক হ'লে এনেকৈ খুৱাই পোৱা নাই আজিলৈকে, ইমান ধুনীয়াকৈ কাটি। আজি স্পেচিয়েল মানুহ আহিব নহয়, গেষ্ট। সেইকাৰণে আৰু মানে ধুনীয়াকৈ কাটি মেলি নিজেই যোগাৰ পাতি কৰি আছে আৰু কাটি মেলি ধুনীয়াকৈ, যে এনেকৈ নহয় বোলে, এনেকৈ কাটিব লাগিব বেঙেনা, এনেকৈ বনাব লাগিব। আৰু এয়া এতিয়া শ্ৰীমতীয়ে অলপমান ৰেষ্ট পাই পেলাই নিজৰ চাহ কাপো লৈছে হাতত, লৈ পেলাই এতিয়া অলপমান ৰ'দত বহি পেলাই খোৱাত ব্যস্ত হৈ আছে। এতিয়া যোগাৰ চলি আছে এইপিনে মাছৰ জোলখনৰ কাৰণে। মাছৰ জোলখন হ'ব আমাৰ বিলাহী আলুৰে। তো বিলাহী আলুৰে মাছৰ জোলখন খাই পেলাই বৰ ধুনীয়া লাগে। তাতে আৰু লোকেল ভকুৱা মাছ, একদম মজা। সময়ৰ সদব্যৱহাৰ আৰু সুবিধা পোৱাৰ লগে লগে মানে কেনেকৈ খৰডাল চলাব লাগে, কেনেকৈ মানে দায়িত্বটো আন এজনৰ ওপৰত জাপি দিব লাগে, এইটো একেবাৰে ধুনীয়াকৈ জানে আৰু শ্ৰীমতীয়ে। দি দিলে নহয় কুৰাছখন মোৰ হাততে, বোলে অলপমান লাৰি দিয়া। এতিয়া আকৌ চাই থাকক আগলৈকে কি হ'ব, আৰু হ'বলৈ আছে আৰু বাকী আছে। এয়া দেখিছেনে, আৰু আৰম্ভ হৈ গ'লোঁ।
এটাৰ পিছত এটা মানে সুবিধাটো পাই গ'ল ন একবাৰ সুবিধাটো পালে যেতিয়া আৰু হৈ গ'ল আৰু বাইপাকটো কি জানি মাছ নাখাবা পাৰে আলু দি বনা গৈছে না চুগাৰ হোটেল খুলিছোঁ যে এই হোটেল খোলাৰ কাৰণে হোটেলত বনাই এতিয়া এতেও বনাব লগা হৈছে আহি পেলাই হোটেলৰ ভিডিঅ'টো দিয়া নাই সেই বোলে হোটেলত বনোৱা ৰান্ধনি আহে ৰান্ধনি নহয় এনে কাটা কুটা অলপ চলপ কৰা শিকাইছোঁ হোটেলৰ ভিডিঅ'টো দিয়া নাই দিয়কচোন হোটেলৰ ভিডিঅ'টো দি আছোঁ কেইদিনমান পিছত কালাৰ এইটোহে কালাৰ আচল কালাৰ মানে ভেজিটেবলৰ এই মাছ মাংস খাই ভাল পাওঁ দিয়কচোন তথাপিও কিন্তু মাছ মাংসৰ লগত এই এনেকুৱা ভাজি এবিধ হ'লে আৰু কি বুলি কওঁ আৰু চনে পে চুহাগা আৰু এইপিনে আমাৰ মাংসখিনি ৰেডি হৈ গ'ল মাংসখিনি ধুই পখালি একদম পূৰা ধুনীয়াকৈ ৰেডি ইমান মাংস লৈ আহিছে নহয় এইপিনে কেৰাহীটোও দি দিছে শ্ৰীমতীয়ে কেৰাহীটো গৰম হোৱাৰ পিছত আকৌ ইয়াতে পেষ্টটো হ'ব পেষ্ট মানে এয়া আমাৰ হেৰি কি পিঁয়াজৰ পেষ্ট তো অকল আজি মাংসটো পিঁয়াজেৰে হ'ব পিঁয়াজৰ লগতে আৰু এতিয়া এটা দুটা বিলাহী বইল বিলাহী বাচি গৈছিলে এই দুটা দি দিব দিছোঁ আৰু তাৰে লগতে ক্ৰাছ কৰি পেলাই যে এইকেইটা দি দিয়া এতেই আৰু বিলাহী দিব নালাগে আৰু বেলেগকৈ তো এইখিনিয়ে এনেকৈ আজি চিকেনটোও হ'ব তো খাই পেলাই বা কেনেকুৱা পায় গেষ্টসকলৰ পৰা সুধিব লাগিব তেতিয়াহে গম পোৱা যাব এনেইতো ধুনীয়া হৈছে মানে গোন্ধেদি আমোলমোল হৈ গৈছে আমোলমোলাই গৈছে চাৰিওফালে পাকঘৰটোৰ বাহিৰৰ পিনেও একদম পূৰা ধুনীয়াকৈ আমোলমোল হৈ আছে এনেদৰে হাঁহি ধেমালি কৰি আমাৰ আয়োজনখিনি চলি থকাৰ মাজতে এইপিনে আকৌ গেষ্টসকলো আহি পালেই তো তেওঁলোকে আগবাঢ়িছে ঘৰৰ ভিতৰলৈকে বুলি তো মই বাহিৰৰ পৰাই তেওঁলোকক অলপমান কেপচাৰ কৰিলোঁ কাৰণ লাষ্টটোৰ কাৰণে সন্মুখত যাব নোৱাৰোঁ তো মানে পিছফালৰ পৰাই কৰিলোঁ আৰু এইখিনি ভিতৰত এতিয়া চাহ জলপানৰ আয়োজন কৰা গৈছে তো সন্মুখত ময়ো বহি লৈছিলোঁ উপায় নাই বহিব লাগিব ঘৰৰ এজনেই ভিনীয়েক যিহেতু তো বহি লৈছোঁ বহি লৈ পেলাই নিজৰ কামখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু তেওঁলোকৰ কথাৰ মানে যিখিনি পাৰোঁ সেইখিনি উত্তৰ দি আছোঁ আৰু সেইটোৱে আৰু সেনেকৈ কৈ ময়ো বহি লৈছোঁ সন্মুখতে তাৰপিছতে এতিয়া আকৌ হৈ গ'ল ভাত খোৱাৰ সময় তো আলহীক ভাত খাব দিলোঁ আৰু তাৰ আগতে এতিয়া চাহকাপ খাই উঠি পেলাই বিয়াৰ মানে প্ৰস্তুতিটো কেনেদৰে চলিব এইখিনি গোটেইখিনি আলোচনা কৰি লোৱা হৈছিলে তো তাৰপিছত আৰু ভাত পানী খাই উঠি এনেদৰে গোটেইখিনিয়ে বহি লৈছে অলপমান আদান প্ৰদান চলিছে তাৰপিছত এতিয়া এয়া হৈ গ'ল তেওঁলোকৰ বিদায় মানে তেওঁলোকৰ যাব আৰু এতিয়া ইয়াৰ পৰা গোটেইখিনি আজিৰ দিনটোৰ গোটেইখিনি কাৰ্যকলাপ শেষ হৈ পেলাই এতিয়া তেওঁলোকে ঘৰমুৱা হ'বলৈ উভতনি যাত্ৰা আৰম্ভ কৰিব আমাৰ সকলোৰে লগত এতিয়া বিদায় দিলোঁ আৰু এতিয়া আমি আমাৰ খোৱা সময় এতিয়া পলে বহি লৈছে ডাইনিঙত তাক আগতে দিয়া গৈছে কাৰণ তাৰ বহুত দেৰি লাগে ভাতখিনি খাওঁতে মানে ভাত লাৰি থাকিব পিটিকি থাকিব আৰু এসোপা বস্তু ল'ব কিন্তু পিছত যাই পেলাই একো নাখায় চবখিনি এৰি থৈ দিয়ে মানে নাখাওঁ লগাই কিন্তু প্ৰথমতে তাৰমানে কি এসোপা বস্তু ল'ব গোটেইখিনি কাঁহীখনত এই সৰুবিলাকৰ সেনেকুৱাই আৰু মানে চকুত নাটে যে চকুৰে মানে বেছি মানে দেখা পায় কম যেন দেখা পায় যে মোক কমকৈ দিছা বাবাক বেছিকৈ দিছা এনেকুৱা আৰু লাষ্টত যাই পেলাই একো নাখায় এতিয়া আমিও বহি লৈছোঁ গোটেইকেইজনে তলতে মাটিতে পকাতে বহি লৈছোঁ পকাত বহি পেলাই গোটেইকেইজনে একেলগে খাওঁ কাৰণ ডাইনিঙত বহি পেলাই খোৱালৈকে বহুত দেৰি হৈ যাব এজনৰ পিছত এজন এনেকৈ খাব লাগিব তো সেইটো কাৰণে পকাতে বহি লৈছোঁ আটাইকেইজনে একেলগে খাওঁ দেৰিও হৈছে এতিয়া ঘৰলৈকে আমি খাই বৈ পেলাই ঘৰমুৱা হওঁ আৰু কিন্তু খানা কিন্তু একদম তামাম হৈছিলে দেই মজা হৈ গৈছিলে খানা তামাম খানা বনাইছে মানে শ্ৰীমতীয়ে একদম পূৰা যাদু চলাই দিছে খানাত কালিৰ ভিডিঅ'টো বনালোঁহে কিন্তু বনাই উঠি পেলাই ভিডিঅ'টোৰ ইয়াত মানে দেৰি হৈ গ'ল ন ৰাতি আহোঁতে খাই বৈ পেলাই ঘৰ আহোঁতে বহুত দেৰি হ'ল তো সেইটো কাৰণে তাৰমানে ভিডিঅ'টো এণ্ডিং কৰিব পাহৰি আছিলোঁ তো এতিয়া এণ্ড কৰি দিওঁ বুলি ভাবিলোঁ তো সেইকাৰণে এণ্ডিংটো এতিয়া শ্বুট কৰি আছোঁ এতিয়া দিলোঁ আৰু এইটো বেকগ্ৰাউণ্ডটো যে দেখা পাইছে এইটো মোৰ হোটেলখনৰ কথাটো কৈ আছিলোঁ যে তো হোটেলখনৰ বেকগ্ৰাউণ্ডটো এইটো ইয়াৰে মই ভিডিঅ' এটা বনাই আছোঁ আপোনালোকলৈকে প্ৰস্তুত কৰি আছোঁ খুব সোনকালে দেখিবলৈ পাব
তো আজিলৈকে এইখিনিয়ে এই ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আনৰ সৈতেও আৰু নতুন দৰ্শকসকলে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে ভাল ভাল ভিডিঅ' এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে বাই বাই I've tried a million different ways to leave. Oh my, why can't I not find the key?